মই আনবক্সিং কৰিব ওলাইছো ভেটকি পাতুৰিটো। কাৰণ ইয়াৰ পিছতো এটা কাহিনী আছে। सुना क्या? नहीं नहीं। এইটো লালমোহনৰে মানে পিঠা ভাৰ্চন। তো ওয়েলকাম ব্যাক টু অ্যানাদার ভিডিও। আজি থাম্বনেল চাই বা ষ্টাৰ্টিং চাই পেলাই গমেই পাইছে আমি ক'লৈ যাব ওলাইছোঁ। অলপমান খোৱা বোৱাৰ ভিডিঅ' হ'ব এইটো আজি। তো এখন বেংগলী ৰেষ্টুৰেণ্টলৈ যাব ওলাইছিলোঁ। অথেণ্টিক ট্ৰেডিশ্যনেল যিবিলাক বেংগলী ফুড হয় তাত পোৱা যায়। ময়ো বহুত ভাল পাওঁ, মই তাত আগতেও গৈছোঁ। তো আজি এবাৰ তালৈ বোলো দুইজন ওলাওঁ। তো বেছি কথা নকওঁ, তাতে গৈ পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক দেখাইছোঁ তাত কেনেকুৱা কেনেকুৱা আইটেমনো পোৱা যায়। চ' ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব, ষ্টে টিউন। এই ঠাইখিনি কোৱা হয় ৱেবল মোৰ। তো ইয়াতে এই ৰেষ্টুৰেণ্টখন আছে আৰু ছেক্টৰ 5 বুলি দিয়া হয়। আমিও ছেক্টৰ 5ৰ আণ্ডাৰতে থাকোঁ। তো এইখিনি ৱেবল মোৰ বুলি কোৱা হয়, নিউ টাউন এৰিয়া। তো আহি পাই গ'লোহি আমি আমাৰ ডেষ্টিনেশ্যন মানে কি আৰু 200 আহি পেলাই এখন ৰেষ্টুৰেণ্ট পালোহি। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে 6 বালিগঞ্জ প্লেচ থালি। তো এইটো একচুৱেলি অৰিজিনেলি বালিগঞ্জ নামৰ ঠাইখিনিৰ পৰা বিলং কৰে। তো সেইকাৰণে 6 বালিগঞ্জ, 6টো কিয় দিলে নাজানো। বালিগঞ্জ মানে ঠাইটুকুৰ নাম, আৰু থালি মানে হৈছে ইয়াতে যিটো থালি আইটেমবিলাক সেইবিলাক বহুত ভাল পোৱা যায়। তো প্ৰথম আহিয়ে যেতিয়া বহাৰ লগতে আমাক দিলে এইটো এটা চৰবত কৈছোঁ মই। এইটো কোৱা হয় গন্ধৰাজ নেমুৰ ঘোল, মানে যিটো গোন্ধ থাকে নেমুটো সেইটো প্লাছ দৈ এইবিলাক দি পেলাই বনায় আৰু খুবেই ভাল লাগে। তো এইটো খাই লোৱাৰ পিছত তেওঁলোকে কয় যে মানে আপোনাৰ পেটটো অলপমান খালী হ'ব, তেতিয়া আপোনালোকে বেছিকৈ খাব পাৰিব। ছেকেণ্ড, তাৰপিছতেই দি গ'ল মানে বহুত ফাষ্ট। তো দেখাই দিয়া ইয়াতে দালি, নৰ্মেল যিটো দালি হয় সেইটো, আলু দম, ফুলকবি আৰু আলু দি পেলাই বনাইছে এটা, আৰু এইটো মিক্স ভেজ হয়। আৰু ইয়াতে মোৰ ফেভাৰিট চুৰচুৰি আলু ভাজা আৰু বেলেগ কিবা বহুত আহি আছে। আৰু ইয়াত প্ৰত্যেকটো আইটেম আপোনালোকৰ আনলিমিটেড হয়, ঠিক আছে। আৰু তাৰপিছত আহি পেলাই লুচি, এইফালে দেখাই দিওঁ। তো প্ৰত্যেকখন থালিতে 2 পিচকৈ লুচি থাকিব। আমাৰ 2খন থালি, তো 2 পিচ কৰি 4 পিচ লুচি দিছে। আৰু ইয়াতে যিবিলাক আইটেম আছে মানে ভেজ আইটেম, এইখিনি দালি বা ভেজ যিমানখিনি আছে গোটেইবিলাক আপোনালোকে ৰিপিট কৰিব পাৰে, আনলিমিটেড যিমান খাব পাৰে। লগতে ভাত দিব এতিয়া। লুচিটো চাগে ৰিপিটেবল নহয়, আৰু ভাতটো আপুনি ল'ব পাৰে। আমি দিছিলোঁ চিকেন থালি এটা, ভেজ থালি নহয় চৰি, ফিছ থালি এটা। মই ভাজা মাছ খাওঁ, তো মাছ পিচ ভাজি আনিবলৈ কৈছোঁ। আৰু লগতে আমি ভেটকি পাতুৰি এটা লৈছোঁ, সেইটো আপোনালোকক দেখাইছোঁ কি বস্তু হয়, ঠিক আছে। চৰি ইয়াতে লুচি 4 পিচকৈ দিছে, এবাৰ দেখাই দিয়ে। আৰু 4টা লুচি দি থৈ গ'ল, তো মোৰ ভুল হৈ গৈছিলে। 4 পিচ যথেষ্ট। লুচি খাই ভাত খাই পেলাই খাম বুলি আহিছোঁ, চাওঁ চেষ্টা কৰি পেলাই। তেতিয়ালৈকে আপোনালোকে ভাত অহালৈকে আপোনালোকে অলপমান এম্বিয়েঞ্চটো চাই লওক। তো এয়া এবিধ মিঠাই দিছে, কি মিঠাই গম নাপাওঁ মই। পিঠাৰ নিচিনা লাগিছে, আমাৰ ফালৰ পিঠাৰ নিচিনা। আৰু চিকেন দিছিলে তেওঁলোকে, যিটো আমি অৰ্ডাৰ দিছিলোঁ চিকেন। ইয়াতে 2 পিচ চিকেন থাকিব। তাৰপিছত এই বস্তুটো পিছত দিলে চাটনি, ঠিক আছে। আমৰ চাটনি হয় এইটো, আম বিলাহী এইবিলাক দি পেলাই বনাইছে। আৰু মই যিটো অৰ্ডাৰ দিছিলোঁ মোৰ কাৰণে হৈছে মাছ। সেই মাছ পিচ এই পিচ কাটলা, মানে ভকুৱা মাছ যিটো হয় সেইটো। আৰু আমাৰ আৰু এবিধ ফেভাৰিট বস্তু ভেটকি পাতুৰি। এই বস্তুটোৰ ভিতৰত একচুৱেলি আপোনালোকক আৰু এটা ভিডিঅ'ত মই দেখাইছিলোঁ, ভিতৰত একচুৱেলি মাছটো ৰ'ষ্ট কৰি পেলাই দিয়া থাকে। ভেটকি বুলি এবিধ মাছ আছে, সেই মাছটো কলপাতত দি পেলাই সৰিয়হত মানে হেৰি কৰি পেলাই তাৰপিছত কলপাতত দি এইটো কৰে, ৰ'ষ্ট কৰে। তো খুবেই ভাল লাগে। আৰু যিটো খুলি দিয়াৰ পিছত যিটো গোন্ধ ওলায়, আৰু লগতে পাপৰো দিছে, সৰু 4 পিচ। এতিয়া প্ৰথম ষ্টাৰ্টিং কৰা যাওক লুচি দি পেলাই। তো লুচি মোৰ এনেও ফেভাৰিট বস্তু হয়, লুচি। আৰু লগত আমি খাম আলুদম লগত খোৱাৰ মজাটোৱে বেলেগ। লুচি অ'কে, এইখন ইয়াতে চাইডত থৈ দিওঁ।
অকণমান খাওঁতে অলপ লেটি পেটি হয় তো আৰু এটা বস্তু চাওক এতিয়া কলপাতত দি দিছে এইটো মই আপোনালোক দেখাবলৈ পাৰিছোঁ পূৰা কলপাতত দিছে তো কলপাতত খোৱা এটা মানে গাঁৱলীয়া এটা হেৰি পাম অনুভৱ লুচিখন বহুতেই চফ্ট আৰু বহুত লগে লগে বনাই আনি দিয়াতে তো সেইটো কাৰণে বেছি ভাল হয় ফুলা ফুলা লুচি লগত আলু দম আৰু এয়া বাইট ছেকেণ্ড লুচিখন চাওক পূৰা ফুলা ফুলা ফুটা উলিয়াব অলপ ঠাণ্ডা হৈ গৈছে ভিডিঅ' বনোৱাৰ কাৰণে অলপ ঠাণ্ডা হৈ গৈছে তথাপি টেষ্টটো এতিয়াও কমা নাই আৰু এই আলুবিলাক তেওঁলোকে সৰু সৰু আলু ইউজ কৰিছে আৰু আলুবিলাক এনেকুৱা নহয় যে ভিতৰৰ পিনে সিজা নাই কেতিয়াবা কি হয় মাজৰখিনি ওপৰত কিছুমান পাৰ্ট সিজি মাজৰখিনি টান হৈ থাকে আৰু ইয়াত তেনেকুৱা নহয় মই 3 পিচ লুচি খাইছোঁ আৰু এপিচ থৈ দিছোঁ কাৰণ যদি মই অনলি লুচিয়ে খাই থাকোঁ তেনেহ'লে নহ'ব নহ'লে ভাত খাব নোৱাৰা হৈ যাম তো লুচি খাই পেলাই শেষ এতিয়া ফাইনেলি আহি পালে আমাৰ ভাত তো ধুনীয়া বাচমতি চাউলৰ দীঘল দীঘল ভাত তো এই ভাতবিলাকো আপুনি ৰিপিট কৰিব পাৰে যিমান মন যায় সিমান খাব পাৰে আনলিমিটেড খাব পাৰে কথা নাই ইয়াতে কোনো আপোনাক কোনো কুৱেশ্যন নকৰে যে কিয় ইমান খালি পেটোৱা তেনেকুৱা ধৰণৰ কথা নাই তো প্ৰথম এজ ইউজুৱেল ভাত দালি দি ষ্টাৰ্ট কৰা যাব দালি একদম নৰ্মেল এইটো একচুৱেলি মচুৰ দালি নহয় দেই এইটো মগু দালি তো দালি দি পেলাই প্ৰথম ষ্টাৰ্ট কৰোঁ দালি লগত ল'ম এই চব্জিবিধ আলু আৰু ফুলকবি মোৰ ফেভাৰিট হয় লগতে আলু ইয়াত যিবিলাক বস্তু দিছে মেক্সিমাম মোৰ ফেভাৰিট হয় তো লৈ চাওঁ এটা বাইট ইয়াৰ পৰা মজা ফুলকবি চব্জিবিধত অলপ শ্লাইট মিঠানেছ এটা আছে চুইটনেছ কিয় কিন্তু টেষ্টটো কি তেনেকুৱা অভাৰ নহয় খাব পৰা যায় কিন্তু কিছুমান ৰেষ্টুৰেণ্টত একদম মিঠা মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছোঁ চবতে যে মিঠা আছিল তেনেকুৱা নহয় আৰু মই যেনে কওঁ বেংগলী মানুহে পাপৰটো একদম লাষ্টত খায় চাটনিৰ সৈতে কিন্তু আমি তেনেকুৱা নহয় আমি পাপৰ ভাতৰ লগতে খাওঁ তো এপিচ লৈ লৈছোঁ সেইকাৰণে মটৰো দিছে ইয়াতে ফুলকবি মটৰ প্লাছ আলু এটা বস্তু মই মিক্স কৰি দিছোঁ চবতকৈ ভাল পাওঁ তাকে যদি নাপাওঁ সেইটো বেয়া পাই যাব ন এইটো কোৱা হয় ঝুৰঝুৰে আলু ভাজা মানে মচমচীয়া আলু ভাজা লগতে আৰু এবিধ চব্জি দিছিলে যে চব হাতে দিয়ে লৈছোঁ কাৰণ ইয়াততো আৰু মই বেলেগত দিবলৈ নাযাওঁ এইটো মিক্স চব্জি মিক্স মানে এইটো একচুৱেলি এবিধ শাক হয় কি শাক সেইটো মই নাজানো সোধাও নাই এই চব্জিবিধ মজা আছে বঢ়িয়া ধুনীয়া বনাইছে মই আজিলৈকে বহুতবাৰ আহিছোঁ এইখন ৰেষ্টুৰেণ্টত কিন্তু যেইবাৰ আহিছোঁ মানে মই ছেটিছফাই হৈ গৈছোঁ খানাত তো আপোনালোকে যদি আহে এবাৰ বিচাৰি চব মেক্সিমাম আপোনালোকে ব্ৰাঞ্চ পাই যাব ইয়াৰ বহুত ব্ৰাঞ্চ আজিকালি খুলিলে তো আপোনাৰ ওচৰে পাজৰে যিটো ব্ৰাঞ্চ হয় এবাৰ ভিজিট কৰি খাই চাব আমি যিখন ফিছ থালি লৈছোঁ মোৰ যিখন থালি এইখন আপোনাৰ 325 আৰু যিখন চিকেন থালি 329
টেক্স ইয়াতে নাই, টেক্স এক্সট্ৰাকৈ লাগিব আকৌ তাৰ ওপৰত। এতিয়া খাম মাছেৰে। তো মাছ পিচ চাওক, যথেষ্ট ডাঙৰ। মই ইয়াৰ আধা লওঁ আৰু আধা পিছত মাৰি আছোঁ। পুৰা মচমচীয়া। আপোনালোকে ভাবিছে এইটোৱে মাছ ভাজা খাইছে, জোল নাখায়। একচুৱেলি মই মাছৰ জোল নাখাওঁৱে। মাছ মই ভাল পাওঁ, কিন্তু ফ্ৰাই। এতিয়া মানুহগৰাকীয়ে চিকেনটো দি ষ্টাৰ্ট কৰিব। চিকেন একচুৱেলি মই নাখাওঁ, মই মাছ লৈছোঁ সেইকাৰণে। মোৰ মাংস আজি খাবলৈ মন যোৱা নাই। তো চিকেন এপিচ আৰু কেইপিচ দিছে, 2 পিচ চিকেন দিছে। আৰু চুলখিনি দেখিবলৈ খুবেই ধুনীয়া আছে, একদম ডাৰ্ক কালাৰ। কচা বুলি যে সেইদিনা মই আপোনালোকক কৈছিলোঁ এইটো ভিডিঅ'ত, কচাৰ ভিতৰত এইটো হৈছে সেই কচা মাংস। কেনেকুৱা? চিকেনৰ পিচকেইটা যথেষ্ট ডাঙৰ। এফালে মই মোৰ মাছ শেষে কৰিব পৰা নাই, বহুত ট্ৰাই কৰিছোঁ, ইমানখিনি পাইছোঁহি আৰু। মানুহগৰাকীয়ে ইফালে চিকেন দি খাই থাকোঁতে মই আনবক্সিং কৰিব ওলাইছোঁ ভেটকি পাতুৰিটো। তো এইটো হৈছে ভেটকি পাতুৰিটো। খুলি দিয়াৰ লগতে যিটো গোন্ধ আহে বা মজা। আৰে খোল খাই গৈছে, মইতো ভাঙিয়ে পেলালোঁ। এইটো হৈছে সেইটো ভেটকি পাতুৰি। বহুতে চব চোৱাৰ লগতে ভাগিয়ে আহে ভেটকি। এইটো খালী খাই পেলাই মই ভাল পাওঁ। তো যদি এইবিলাক সৰিয়হ যিবিলাক আছে ওপৰত, এই সৰিয়হে আপোনালোকে অলপমান টেষ্ট কৰি চাব প্ৰথমবাৰ, গতিকে চেককৈ আমাৰ আৰু সেইটোৱে বেছি ভাল লাগে। আৰু মাছটো যদি আপোনালোকে চায়, মই ভালকৈ দেখাব কাৰণে আপোনালোকক দেখাই দিছোঁ অলপ ওচৰৰ পৰা পাৰাজনী। পূৰা বগা, এনেকুৱা বগা মাছ ৰ'বা। মোৰ লাষ্ট ভিডিঅ' এটাতো কৈছোঁ মই মাছটোৰ বিষয়ে, তেজবিহীন। কলপাতত খেকা মাছ আমাৰ এইফালে চলে, এনেকুৱাকৈ বনোৱা যায়। সোৱাদটো বেলেগেই ভাল। মই চিকেনৰ অলপমান জোল টেষ্ট কৰি চাওঁ। মানুহগৰাকীটো খাইছে, তো মোৰ কাৰণে অকণমান ৰাখিছে এপিচ। মই নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু দেখা পাই পেলাই মানে ৰখিব নোৱাৰিলোঁ। গোটেইবিলাক একেলগে লৈ লৈছোঁ মই। অন্য লেভেল, মজা মজা মজা। ইয়াতো কোনোটো আইটেমে এনেকুৱা নহয় যে যিটো বেয়া লাগিছে। চব্জিৰ পৰা আদি কৰি মাছ হওক, মাংস হওক, আনকি আলু ভাজিখিনিও, আলু ভাজি মোৰ এনেও ফেভাৰিট, মানে সকলোবিলাক মজা। তো খোৱা বোৱা শেষ, কিন্তু একচুৱেলি বস্তু পেলাবলৈ বহুত বেয়া লাগে আৰু নাপায়ো একচুৱেলি পেলাবলৈ। তো বৰ্তমান এই লুচি এখন ৰৈছিলে, সেইখন খাই দিছোঁ। একচুৱেলি সঁচা কথা হৈছোঁ, পেটত জেগা নাই, কিন্তু তথাপি পেলাবলৈ মন নাযায়, ৱেষ্ট কৰিব মন নাযায় খোৱা বোৱা। কাৰণ ইয়াৰ পিছতো এটা কাহানী আছে। মানে কি, মোৰ মায়ে মোক কৈছিলে আগতে, মানে ভাত যাতে এটাও নেৰ, ভাত যাতে এটাও নেৰ, বহুত গালি দিছিলে, মানে মাৰিছিলোঁ বুলিব পাৰি ভাত এৰাৰ কাৰণে।
এটা মোৰ অভ্যাস হৈ গ'ল সেইটো ভাত এটাও নোৱাৰোঁ আৰু সঁচাই এটাও নেৰোঁ লাগিলে পেট ফালি যাওঁ কাঁহীত নাথাকে আলু দুটামান লগত থৈ দিছিলোঁ এনে বিলাক পুৰিখন খাই শেষ এতিয়া চাটনি কিন্তু এই চাটনি বস্তুটো মজা লাগে লাষ্টৰ সময়ত দেই ওলোৱা নাই হাত ব্যৱহাৰ কৰোঁ এইটো কি দি আছে আম এইটো খেজুৰ আৰু বিলাহী সেইবিলাক বনাইছে তো ইয়াতে মানে বেংগলী ষ্টাইলত যদি খাবলৈ যায় আপোনালোকে তেনেহ'লে এনেকৈ পাপৰ ল'ব ইয়াৰ পৰাও চাটনিত আপুনি এনেকৈ ডুবাব পাৰে নহ'লে ইয়াৰ পৰা পিছ উঠি উঠাব পাৰে আৰু ভাল লাগে সেইযোৰ বুদ্ধি এতিয়া লাষ্টত যিটো তেল পিঠা দিছিলে ভাল পোৱা তো এইটো একচুৱেলি কি বস্তু মই আজি প্ৰথমবাৰ দেখিছোঁ মানে দেখাততো পিঠা নিচিনা লাগিছে কিন্তু কোৱা হৈছিলে যে মানে লালমোহন আছে বুলি কিন্তু মোৰ মতে সেইটোৱে এইটো লালমোহনৰে মানে পিঠা ভাৰ্চন মানে কি হয় চেপেটা কৰি দিছে কিন্তু খোৱাটো লালমোহনৰ নিচিনা লাগিছে অলপমান আমাৰ মাহঁতৰ তেল পিঠাৰ নিচিনাও লাগে আৰু এতিয়া আহি পালে চবতকৈ ডেঞ্জাৰ বস্তুটো যাক কোৱা হয় বিল তো বিলখন আপোনালোকক অলপমান দেখাই দিওঁ মই একচুৱেলি ভুলকৈ কৈছিলোঁ ইয়াতে চিকেন থালি যোনটো হৈছে সেইটো 295 আৰু ফিছ থালি যোনটো হয় সেইটো 310 টকা আৰু লগতে আমি ভেটকি পাতুৰি যিটো আছিলে সেইটো লৈছিলোঁ সেইটো 155 আছিলে টোটেল টেক্স লাগিছে 5% 2.5 CGST SGST তো টোটেল মিলাই পেলাই 798 মানে 2 টকা কম 800 টকা হৈছে বিলখন তো পকেট অকণমান ঢিলা কৰোঁ বিলখন দিওঁ আৰু ইয়াৰ পৰা ওলাওঁ তো ওলাই দিলোঁ ৰেষ্টুৰেণ্টৰ পৰা এতিয়া বাহিৰত এই কামটো কোনে কৰে জনাবচোন দুডাল টুথপিক লৈ আহে মই দুডাল লৈ আহোঁ নাজানো কিয় এডাল লাগে নালাগিলেও লৈ আহোঁ মোৰ ভাল লাগে কিবা এটা তো এতিয়া এইফালে এখন পাণ দোকান আছে তো পাণ দুখন খাই যাওঁ অলপ কি হৈছে ব্লাৰ হৈছে তো পাণ খালোঁ এনেকৈ ওলাই লৈ পেলাই এখন পাণ নাখালে ভাল নালাগে তো পাণ খালোঁ অঞ্জনীয়ে এজৱাইন খালে তো লাইটিংটো ভাল আহি আছে কিন্তু ইয়াতে দেই তো হৈ গ'ল ইমানখিনি আজিৰ ৰেষ্টুৰেণ্টৰ ভিডিঅ' আছিলে তো মাজে মাজে এনেকুৱা ৰেষ্টুৰেণ্টৰ ভিডিঅ' দি থাকিম যাতে আপোনালোকে ইয়ালৈ ফুৰিব আহিলে ক'ত ভালকৈ খাব পাৰিব সেইটোও যাতে গম পায় তো ইয়াৰ পিছত নেক্সট আমি বেলেগ এটা প্লেনিং কৰি আছোঁ বেলেগ এটা ঠাইলৈ যাবলৈ যদি হৈ যাম নহ'লে ওচৰতে ক'ৰবালৈ যাম চাই থাকিব আৰু কাইণ্ডলি মোক ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰি ল'ব যদি পাৰে যদি বিচাৰিছে লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে আৰু আই বাটনত যিবিলাক ভিডিঅ' আহে সেইবিলাকো এবাৰ চাব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আজিৰ ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাব এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব বিশেষ একো ক'বলগীয়া নাই তো এতিয়া ট্ৰেফিক আহি আছে তো ইয়াৰ পৰা বিদায় লওঁ এই ভিডিঅ'টোৰ পৰা বিদায় লওঁ চাই থাকিব বেংগামিজ আস্তা লা ভিষ্টা বাই